এভৰিৱান আৰু অকণমান সময়ৰ কাৰণে আজি পানী দিহিঙৰ কাষত আহিলোঁ আৰু আপোনালোকক বাৰিষা কালৰ যিটো পানী দিহিঙৰ ভিউ সেই ভিউটো আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। আপোনালোকে অকণমান ভিডিঅ'টো চাওক আৰু যিহেতু শ্বৰ্ট এটা ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে মই জাষ্ট পানী দিহিঙৰ পাৰত আহি গ'লোঁ। এয়া হৈছে পানী দিহিং পক্ষী অভয়াৰণ্য আৰু এতিয়া বৰ্তমান বাৰিষা যিটো ছিজন সেই ছিজনটো চলি আছে, কিন্তু ইমানো পানী নহয়। জাষ্ট এই বিলবিলাক খাল বিলবিলাক বা জলাশয়বিলাক জাষ্ট পানীয়ে ভৰ্তি হৈ আছে আৰু মেটেকাৰে আবৃত হৈ আছে। আচল পানী দিহিংখন আৰম্ভ হয় এই যিটো ঘৰ দেখিছে ফৰেষ্ট অফিচ, তাৰ যিটো সীমা সেই সীমাটোৰ বাহিৰৰ পৰা আচল পানী দিহিং পক্ষী অভয়াৰণ্যখন আৰম্ভণি হয়। আৰু বিশেষকৈ আপোনালোকে খৰালি ছিজনত এই পানী দিহিং পক্ষী অভয়াৰণ্যলৈ অহাতকৈ আপোনালোকে যদি বৰ্তমান সময়ত আহি পানী দিহিঙৰ প্ৰাকৃতিক পৰিৱেশ হওক, পৰিভ্ৰমী চৰাই হওক, এইবিলাক যদি চাব বিচাৰে দেন আপোনালোকে এই ছিজনটোত অহাটো বেছি বেষ্ট বুলি মই ভাবোঁ। আৰু যিহেতু আপোনালোকৰ কথা, আপোনালোকে চাব পাৰে পানী দিহিং পক্ষী অভয়াৰণ্য আহিবলগীয়া দিনৰ এখন সুন্দৰ অভয়াৰণ্য হ'বৰ কাৰণে গৈ আছে। এখন সংৰক্ষণৰ এতিয়া ব্যৱস্থা বিভিন্ন ধৰণে কৰি আছে। তো এয়া হৈছে পানী দিহিঙৰ গোটেই ভিউটো। এতিয়া পৰিভ্ৰমী চৰাইবিলাক আহিছে, খুব সুন্দৰ এটা পৰিৱেশ, ফ্ৰেছ এয়াৰ। থেংক ইউ।